আমাৰ হাতিমুৰাৰ বাবাই সীতাৰাম বাবাই আৰু চামিলি একদম সৰুৰ পৰাই পাইছে ন বাবা? সৰু কিমানৰ পৰা পাইছে? একদম সৰুৰ পৰা পাইছে। ইয়াত দুজন ধৰিছিলে, বাপু ইয়াতে আছিলে, খুব ইয়াতে ধৰিছিলে। লক্ষী আৰু চামিলি ন? লক্ষী জানো ক'ত আছে? সৰু সৰু তেতিয়াই ছোৱালীহঁতৰ নিছিলে। সৰু সৰু সৰুতে পাইছে আৰু বাবাই মানে চামিলিক একদম সৰুৰ পৰাই দেখিছে। চামিলি আৰু লক্ষী দুজনী হাতীক শিকাইছিলে। হাতী কোম মানে আমাৰ এই হাতিমুৰা এইখিনিতে হ'ব, ইমানটো নাজানো, এইবোৰ বহুত আগৰ কথা। আজি বাবাই কৈছে, সেইবুলিহে জানিলোঁ, আজি জানিব পাৰিলোঁ। চামিলি আৰু লক্ষীক ধৰি শিকাইছিলে আমাৰ এই হাতিমুৰাতেই। আৰু বাবা তেতিয়া সৰু, আৰু বাবাই সৰুতে চাইছে, সেইকাৰণে চামিলিক ভাল পায় বাবাই, একদম সৰুৰ পৰাই পাইছে। ক'বলৈ গ'লে আমাৰ এই বাবাৰ বয়সৰে হ'ব ন বাবা? একে বয়সৰে হ'ব, একদম বাবাই সৰুৰ পৰা পাইছে। সেইবুলি চামিলিক বহুত মৰম কৰে বাবাই, মন্দিৰত মাতে, আমাকো মাতে, আমিও আহোঁ তেনেকৈ। আৰু আমি আজি বহুতকেইটা একেলগে আহিছোঁ, আমি দাদা ভাই ককাই চবেই একেলগে আহিছোঁ। এয়া এইফালে গণেশ দাও আহিছে, আৰু আমাৰ বাবাও আমাৰ লগত আছে, সেইকাৰণে আৰু বেছি ভাল লাগিছে আজি। এয়া আমাৰ সীতাৰাম বাবা, জয় সীতাৰাম, জয় সীতাৰাম। এয়া হৈছে আমাৰ হাতিমুৰা কলিয়াবৰৰ হাতিমুৰা মন্দিৰৰ আমি পিছফালে আছোঁ বৰ্তমান। আৰু চামিলিক বিশেষকৈ এই পাহাৰটো দেখিছে নহয়, এই মোৰ এই আগত এই পাহাৰটোতে চামিলিক ৰখা হয়। তাত বহুত খোৱা আছে, যেনেকুৱা বাঁহপাত, পাহাৰৰ বহুত লত গছ, সেইবিলাক খায় আৰু চামিলিয়ে। আৰু চামিলিক গণেশ দাই খুলি এতিয়া বৰ্তমান লৈ আহিলে আমাৰ হাতিমুৰা ৰাজা বৰ্তাৰ দোকানত। আমাৰ এইটো বহুত পুৰণা এটা হোটেল হয়, চাৰ হোটেল। আৰু ইয়াত এই চামিলিক ধুনীয়াকৈ খুলি লৈ আহিলে গণেশ দাই। আৰু চামিলিক কোনোবাই বিস্কুট খুৱাই আছে। আৰু এতিয়া চামিলিক আমি লৈ যাম হাতিমুৰা মন্দিৰত আজি, আৰু সীতাৰাম বাবাক লগ পাবলৈ যাম। বহুত দিনৰ মূৰত গৈ আছোঁ হাতিমুৰা মন্দিৰত। আৰু এয়া চাওক চামিলিক বিস্কুট খুৱাই আছে। 6 মাহ পিছত চামিলিও এতিয়া আজি মন্দিৰত গৈ আছে। আৰু তাত গ'লে বাবাই কল চল খুৱাব, চামিলিক চাউল খুৱাব, কিবা কিবি খুৱাব আৰু বাবাই মাতিছে, সেইবুলি আমি চামিলিৰ লগতে যাম আজি। আৰু এইটো আমাৰ ৰাজা বৰ্তাৰ চাহৰ এই ঘুমটি দোকান এটা, আৰু খুব ভাল ধুনীয়া চাহ বনায়। কেতিয়াবা হাতিমুৰা আহিলে ইয়াত আহিবই। আৰু বহুতকেইটা ইয়াত কুকুৰ থাকে, সিহঁতক বিস্কুট চিস্কুট খুৱায় আৰু মানুহে, সেই আশাত আৰু সিহঁত থাকে আৰু এই দোকানটোত। আৰু আমাৰ এইটো হ'ল আমাৰ বৰ্তাৰ দোকান, আৰু সেই আমাৰ বৰ্তা বহি আছে দোকানত। বহুত পুৰণি দোকান ক'বলৈ গ'লে। আৰু বৰ্তা আপোনাৰ নামটো কি আছিলে? ভাল নাম? ৰণ বাহাদুৰ। আচ্ছা, আমি ৰাজা বৰ্তা বুলি মাতোঁ। আৰু বৰ্তাৰে দোকান হয় হাতিমুৰাত, বহুত পুৰণি দোকান ক'বলৈ গ'লে। আৰু জেগাখিনি ইমানেই ধুনীয়া নহয়, মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰতে একদম সেই ডাঙৰ এটা বটজোপাৰ তলত দোকান, আৰু খুব চাহ পৰি থাকে, গৰমতে খুব ভাল পাব। আৰু চামিলিও ইয়াত আহে, ইয়াত ৰয়, সেই গছ আছে, গছৰ চাহ আছে, ইয়াত জিৰণি লয় চামিলিয়ে। আৰু চামিলিক লগ পাবলৈ হ'লে ইয়াতেই পাব বেছিভাগ হাতিমুৰাত। আৰু এইফালে আছে গণেশ দা, ন গণেশ দা? এতিয়া মন্দিৰত যাম আমি ন? ভাল লাগিব, আজি বহুত দিনৰ মূৰত যাম। হাতিমুৰা টিম্পল, হাতিমুৰা টিম্পল। হয়, চামিলি যাবলৈ লৈছে। আৰু এতিয়া যাম, মই যাম, যাম। আৰু বোলে বহুত মানুহ আহে, আমাৰ এই হোটেলত চাহ খাবলৈ, খুব ধুনীয়া বনাই বুলি। আৰু আমি এনেদৰে লাহে লাহে গৈ থাকোঁ হাতিমুৰা মন্দিৰত। আপোনালোক আমাৰ ভিডিঅ'টো চাই থাকক। এই ব্ৰহ্মপুত্ৰ নদী আগত নদী এটাই আছিলে, এতিয়া নদী ইয়াত কেইবাটাও ভাগ ভাগ হৈ গৈছে। যোনটো ঘাই নদী একদম সেই চতিয়া সেইফালেহে আছে, সিটো পাৰত চতিয়া পৰে। আৰু ইটো পাৰ আমাৰ হাতিমুৰা কলিয়াবৰ জখলাবন্ধাত পৰে, বাসন্তী শিবিৰ এইটো আমাৰ। আৰু এইটো হ'ল আমাৰ হাতিমুৰা মন্দিৰ, সেইটো হ'ল আমাৰ হাতিমুৰা মন্দিৰ। সেই ওপৰত এইটো আইলেণ্ড দ্বীপ বুলি ক'বলৈ গ'লে, সৰু এটা দ্বীপ আৰু আমাৰ কলিয়াবৰৰ হাতিমুৰা আইলেণ্ড। আৰু এইটো আমাৰ কাজিৰঙাই ক'বলৈ গ'লে, টাইগাৰ ৰিজাৰ্ভতে পৰে। আৰু আমাৰ সেই কাজিৰঙাৰ চাক বাসন্তী শিবিৰ, বাসন্তী কেম্প, বুঢ়াপাহাৰ বনাঞ্চল, ঘোঁৰাকাটি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আমি ঘোঁৰাকাটি আমি ডিউটি কৰিছোঁ চামিলিৰ লগত হাতীত গৈ। আৰু এইটো আমাৰ ফৰেষ্টৰ বুথ হয়, এইটো পেট্ৰলিং কৰে। আৰু আমাৰ নদীৰ সিটো পাৰত চতিয়া পৰে। আৰু আমাৰ হাতিমুৰা। আৰু এই পাহাৰটো দেখিছে, সেই পাহাৰৰ ওপৰত আমি চামিলিক ৰাখোঁ। বৰ্তমান ইয়াতে থাকে, ইয়াতে থাকিব বহুত দিন। ইয়াত খোৱা বোৱা কৰিব, ধুনীয়াকৈ থাকিব, খাব। আৰু ইয়াত বনৰীয়া হাতীও আহে, সন্ধিয়া হ'লে ওলায়। চাওক কিমান এটা প্ৰকৃতিৰ পৰিৱেশৰ মাজত। আৰু মানুহে ইয়াতে পিকনিক খাবলৈ আহে নৱেম্বৰ মাহৰ পৰা ডিচেম্বৰ, জানুৱাৰী। আৰু বহুত মানুহ আহে ইয়াত ফুৰিবলৈ। আকৌ ভলীবমৰ সময়ত মেলা হয় এইখিনি জেগাত। আৰু এই পাহাৰৰ ওপৰতে আমাৰ মন্দিৰ।
আৰু যাইবিলাকত বহুত ডাঙৰ আছিলে এতিয়া নদীয়ে ভাঙি ভাঙি একদম সৰু কৰি দিলে বেয়াই লাগে এতিয়া আগতে ইয়াত আমি মাছ মাৰিব আহোঁ মাছ মাৰোঁ ইফালে নাও শাৰী শাৰী কৰি ৰখা হৈছে নাও ইফালে নাও বনায়ো আছে কাৰণ আমাৰ বানপানীৰ বন্ধু হয় বানপানীৰ সময়ত নাৱৰে বেছি প্ৰয়োজন হয় সেইবুলি চাওক কিমান ধুনীয়া লাগিছে আৰু আহি চামিলি পাই গ'ল হাতীমূৰা মন্দিৰ এতিয়া মন্দিৰত লাহে লাহে আমি যাম বাৰু ক'ত যায় সেই পাহাৰৰ সিটোৰ পাৰে উঠাব ন আমি মন্দিৰে এনেকৈ চিৰিত লিফ্টত উঠোঁ আৰু চিৰিত যাওঁ চামিলি মানে এইফালে চিৰিদি নুঠা এইফালে ঘূৰি মানে পিছফালে এনেকৈ লাহে লাহেকৈ উঠাব আৰু চাওক ইয়াৰ পৰা সেই পাহাৰখন দেখাই গৈছে আমাৰ কাজিৰঙা যিটো কাৰ্বি পাহাৰ ইয়াৰ পৰা পাহাৰ ধুনীয়াকৈ দেখাই গৈছে এইফালে আমাৰ এই মিথুন দা স্বৰূপ দা আৰু এইফালে আমাৰ আৰু এজন দাদা আৰু আমি আজি গোটেইকেইটা একেলগত গৈ আছোঁ মন্দিৰত আৰু আমাৰ হাতীমূৰা মন্দিৰ হাতীমূৰা পঞ্চতান্ত্ৰিক স্থান জখলাবন্ধা কলিয়াবৰ নগাঁও অসম আৰু ইয়াৰ গৈ থাকোঁ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু আমি চাওক আহি আৰু বান্দৰকেইটাক দেখা পালোঁ চাবা থপিয়াই দিব দেই কেৰি বেগ থপিয়াই দিব চাওক কেনেকৈ চাই আছে সেই কেৰি বেগ চাই আছে আৰু ডাইৰেক্ট থপিয়াই দিব তেনেকুৱা ছাগলী আছে কুকুৰ আছে চবেই আৰু খোৱাৰ কাৰণে বহি আছে ওপৰত গৈ খোৱাম আৰু ধুনীয়াকৈ ন চাবা থপিয়াই দিব ইয়াৰ দান পাত্ৰ চাওক ইয়াৰ গণেশ বাবাৰ লগত বান্দৰ হনুমান আমাৰ ইমান ভাল লাগিছে এয়া বান্দৰ এটাকে আহি আছে আৰু ওপৰত তলত কেনেদৰে বহি আছে এয়া গৰমত একদম গছৰ ছাট বহি আছে সেয়া চাওক বান্দৰেই বান্দৰ চাৰিওফালে খালি বান্দৰ আৰু তলতে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী আৰু বান্দৰবিলাক এনেকৈ বহি থাকে আপোনালোক আহিলে মানে কল চল বিস্কুটৰ পেকেট তেলৰ পেকেট এইবিলাক সদায় চাই চিতি আনিব নহ'লে থপিয়াই লৈ যাব কামুৰিও যায় কেতিয়াবা ভয়ো লাগে আৰু এইফালে চামেলি আহি আছে আৰু সেই ওপৰৰ যোনটো পাহাৰ আছে সেই পাহাৰতে আমি চামেলিক তাত বান্ধো ৰাখোঁ আৰু এই গেট দি চামেলি সোমাব কাৰণ চামেলিটো গেটটো সৰু চামেলি বহুত ডাঙৰ যিহেতু সোমাব নোৱাৰে সেইবুলি আৰু এই পিছফালৰ দুৱাৰেৰে আহিব এতিয়া চামেলি নিজেই খুলিব বিচাৰিছে আৰু তাই সেই আহি আছে লাহে লাহে চামেলি সোমালে আমাৰ এতিয়া মন্দিৰৰ ভিতৰলৈ এতিয়া আহক আৰু চামেলি এইবিলাক যিবিলাক চিৰিৰ মানে কাষে কাষে এনেকৈ গৈ গৈ একদম ডাইৰেক্ট ওপৰত উঠিব চামেলি মায়ে এয়া চামেলি আহি পালেই চামেলি মায়ে বনাতে ধুনীয়াকৈ গা পা ধুৱাই আনিলে সেই মন্ত্ৰীৰ ৰিজৰ্টৰ পৰা কেশৱ মহন্তৰ তাত ওপৰত ৰিজৰ্ট আছে সেই ৰিজৰ্টৰ পৰা গা পা ধুৱাই আনিলে চামেলিক আৰু এনেকৈ চিৰি পাৰ কৰি সি লাহে লাহে মানে চিৰিৰ কাষৰ দি ছাইডত যাব নহ'লে ভাঙিও যাব পাৰে বহুত ওজনটো চামেলিৰ কিমান টন হৈ যায় হিচাপ নাই ন 6-7 টনমান হৈ যাব ঠিক নাই চামেলিৰ সেয়া পাইপ গছকি মানে যাব দিগ বুলি কৈ আছে সেয়া পাইপত নগছে মানে এয়া গৈ আছে আৰু তেনেকৈ যাব আৰু তলৰ ওপৰতে উঠি ইমান পাহাৰ বগাই কাজিৰঙাত এইটো কোনো পাহাৰ হ'ল নেকি আমাৰ সৰু এটা পাহাৰহে সেয়া এইদৰে গৈ আছে চাট চামেলি লাহে লাহে আমিও যাওঁ বলক আৰু যোৱা বছৰ বানপানীত যিহেতু বহুত ডাঙৰ বানপানী হৈছে যোৱা বছৰ বানপানীত ইয়াত এটা হাতীৰ প্ৰকাণ্ড জাক আছিলে আমি চাইছোঁ বাৰু নহ'লে 60-70টা মান হ'ব মাইকী পোৱালি ডাঙৰ সৰৈ মিলাই বহুত হাতী আছিলে এইফালেদি উঠিছে সেইফালেদি উঠি এনেকৈ পাৰ হৈছে এনেকৈ পাৰ হৈছিলে পাৰ হৈ আকৌ সেইফালে এই পাহাৰত গ'ল নদীত এনেকৈ গৈছে আৰু চামেলি লাহে লাহে উঠি আছে এইফালে চাওক কিমান ধুনীয়া লাগে আমাৰ মানে একদম পবিত্ৰ স্থান আৰু হাতীমূৰা আহি মনটো পবিত্ৰ লাগে কিমান ভাল লাগে চাওক চামেলি লাহে লাহে গৈ আছে এইফালে ইমান নিৰিবিলিৰ মাজত কোনো যান জঁট নাই গাড়ীৰ ভিৰ ভাৰ নাই কোনো এনেকুৱা হুলস্থুল পৰিৱেশ নাই একদম ধুনীয়া একদম মুকলি আকাশৰ তলত গছৰ ছাঁৰ তলত আমি ধুনীয়াকৈ আছোঁ একদম ধুনীয়া চামেলিৰ লগত কিমান ভাল লগা এটা পৰিৱেশৰ মাজত আমি এতিয়া চাওক কিমান শান্তি লাগিছে নিজৰ মনটো জীৱনভৰটো কাম কৰিয়ে থাকোঁ কামৰ হে নাই কিন্তু তথাপিও আৰু মন্দিৰত কেতিয়াবা আহিব লাগে বাবাক দৰ্শন কৰিব লাগে ভাল লাগে আৰু চামেলিক ধুনীয়াকৈ একদম গা পা ধুৱাই চফা চিকুণকৈ ধুনীয়াকৈ আনিছে চামেলি লাহে লাহে উঠি আছে এইফালে আৰু ইয়াৰ পৰা ধুনীয়াকৈ কাজিৰঙাখন দেখা যায় ক'বলৈ গ'লে ইয়াত হাজাৰ হাতী গড় এইবিলাক বনৰীয়া ম'হ সেনেকৈ চৰি থাকে সেই আমাৰ চাপৰিবিলাকত সেই মন্দিৰ পামেই আৰু অলপ দূৰ আৰু
এইদৰে চামিলি উঠি থাকিব লাহে লাহে আৰু আমি চিৰিৰে উঠি থাকোঁ আৰু লাহে লাহে উঠি আছে সেই আমালৈ চাই আছে দে বহি থাক আমি যাওঁ ওপৰত উঠি থাকোঁ আৰু লাহে লাহে আৰু আহি পালেই আৰু ওপৰত চিৰি বগালে অলপ কষ্ট হয় পাহাৰ বগালে এইয়া আহি পালোঁ আৰু আমাৰ এই মন্দিৰতে ভলিবমৰ সময়ত শ্ৰাৱণ মাহত ইয়াত ভক্তবৃন্দ ভিৰ কৰে হাজাৰ হাজাৰ ভক্ত সমাগম ঘটে হাজাৰ হাজাৰ মানুহে নাম কীৰ্তন হয় গোটেইটো ৰাতি তলত মেলাও বহে আৰু ছাইডত বহুত এনেকুৱা বাবা আহি ইয়াত বহে আৰু খুব ভাল লাগে বহুত মানুহ হয় হাজাৰ হাজাৰ মানুহ হয় ক'বলৈ গ'লে মাহটোত আৰু আজি চামিলিক লৈ আহিছোঁ আৰু এয়া হ'ল আমাৰ মন্দিৰ দুৰ্গা মন্দিৰ আৰু সিফালে আছে শিৱ মন্দিৰ আৰু লাহে লাহে ইফালে যাওঁ অলপ আগবাঢ়ো চামিলি কোনফালে উঠি আছে এই চামিলি উঠি আহি আছে আমি চিৰিৰে আহিলোঁ আৰু চামিলি এই পাহাৰৰ কাষে কাষে এনেদৰে আহি আছে আৰু এইয়া চামিলি উঠি গ'ল একদম মন্দিৰৰ ওপৰত চামিলি আৰু এই হ'ল আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ আমাৰ টাইগাৰ ৰিজাৰ্ভ যিটো আমাৰ কাজিৰঙাৰ টাইগাৰ ৰিজাৰ্ভৰ আণ্ডাৰতে পৰে আমাৰ এই হাতীমূৰা মন্দিৰ চাওক কিমান ভাল লাগিছে আজি মানে কি ক'ম আৰু আপোনালোকক খুবেই ভাল লাগে আহি মন্দিৰত আৰু এই চামিলি আহি মন্দিৰ পাই গ'ল আৰু ন গণেশ দা আহি পালে চবক দা পালা আহি বঢ়িয়া বঢ়িয়া ব'লা বাবাক লগ কৰোঁ আৰু চামিলিৰ লগত যাওঁ ভাল লাগিব এতিয়া যিহেতু চামিলি আহিলে চামিলিৰ কাৰণে বেছি ভাল লাগিব এয়া চামিলি একদম জেগাত গৈ আছে আৰু বাবাৰ ওচৰত ৰাস্তা ঘাট চব চিনি পায় কাৰণ চামিলিক প্ৰত্যেক বছৰ আমি লৈ আহোঁ এনেদৰে ইয়া চামিলি একদম নিজৰ জেগাত গৈ পাব কঁঠাল পাত খাব হৈ পেলাই ওপৰত আৰু বাবাই জানো কি খুৱাই আমাৰ সীতাৰাম বাবাই চাওক ইয়া আহি পালোঁ আৰু মন্দিৰত কি যে কম নহয় কিমান ভাল লাগে চাওক সেয়া আৰু চামিল আহি পাই গ'ল আমাৰ হাতীমূৰা মন্দিৰত চামিলিক লৈ আমি হাতীমূৰা মন্দিৰ দৰ্শন কৰিলোঁ খুব ভাল লাগিলে এই আমাৰ মন্দিৰ চাওক বহুত ভক্তবৃন্দ আহিছে তেনেকুৱা আৰু চামিলিৰ পৰা এতিয়া গণেশ দা আৰু চুপক দা নামিব আমি অলপ জিৰণি ল'ম ধুনীয়াকৈ খাব চাবচোন আহি যাব চাওক কিমান ভাল লাগে হাতীমূৰাত আহি চাওক পাৰ হাতত বহি যায় খাবলৈ এয়া চাওক এইবিলাক হ'ল আমাৰ মৰম চেনেহ ভাল পোৱা জীৱ জন্তু চাওক প্ৰত্যেক জীৱ জন্তুক ভাল পাব লাগে চাওক এনেকৈ খুৱাই কি ভাল লাগে আমাৰ হাতীমূৰা মন্দিৰত আমাৰ কলিয়াবৰ হাতীমূৰা মন্দিৰ জখলাবন্ধাৰ বেক চাইডে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত এইটো সৰু এটা দ্বীপ ক'বলৈ গ'লে এনেকুৱা অসমৰ ভিতৰত এটা মাজুলী সৰু দ্বীপ এনেকুৱা আমাৰ কলিয়াবৰ এটা সৰু দ্বীপ বুলি ক'বলৈ গ'লে আমাৰ এই হাতীমূৰা মন্দিৰ বহুত ধুনীয়া লাগে আহি আপোনালোক আহিব বহুত ভাল পাব আহি সীতাৰাম বাবা আছে ইয়াত ভাল লাগে আহি এইফালে দেখুৱাই দিয়া চোৱা চাওক কিমান ভাল লাগে পাৰ হাতত আছে বাবাক উঠাম চামিলি আহি আছে চামিলিক লৈ আহিছোঁ গণেশ দা চামিলিক লৈ আহিছে গা পা ধুৱাই এতিয়া মন্দিৰত আহিম একেলগে চাওক পাৰৰ লগত চাওক একেলগে এনেকৈ আছোঁ কিমান ভাল লাগিছে কিমান এটা ধুনীয়া পৰিৱেশৰ মাজত আমাৰ মন্দিৰখন আছে কি ভাল লাগিছে ন শেষ হোৱা নাই নহয় হাতৰ খানাবিলাক কি মজা লাগিছে ন তলতো আছে বহুতকেইটা তলত মই ওচৰলৈ লৈ আহোঁ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক চাওক তলত গ'লগৈ কেইটামান চাওক কিমান ধুনীয়াকৈ খাই আছে আপোনালোক আহি এনেকৈ খুৱাব পাৰে দেই এনেকৈ খুৱাব পাৰে চাওক এইবিলাক হ'ল আমাৰ মৰম চেনেহ ভাল পোৱা আমাৰ জীৱ জন্তু মানুহৰ মাজত চাওক কিমান ধুনীয়াকৈ মৰমত খাই আছে সিহঁতে চাওক মোৰ হাতত বেলেগ এটা মজা লাগে ন আৰু ইমান গৰম আৰু ইয়াত কিমান ধুনীয়া বতাহ বলিছে কি ভাল লাগিছে
নমস্কাৰ, আজি আছোঁ আমি হাতীমৰা মন্দিৰত, আমাৰ কলিয়াবৰৰ প্ৰসিদ্ধ মন্দিৰ। আৰু হাতীমৰা মন্দিৰত আজি বহুত দিনৰ মূৰত আহিলোঁ, ইমান দিন সময় পোৱা নাই, সেইবুলি আজি আহিলোঁ। আৰু আজি আহি চাকি বন্তি দিলোঁ, পূজা সেৱা কৰিলোঁ। আৰু এতিয়া আমাৰ এই ভাই দাদা সিহঁতৰ লগত একেলগে আহিলোঁ। এতিয়া পাৰক খুৱাই আছে, পাৰ আছে, বান্দৰ আছে, কুকুৰ সিহঁতক খুৱাই আছে ধুনীয়াকৈ। চাউল দিয়া হৈছে খাবলৈ। সহ পাৰ একেলগে চাক কিমান ধুনীয়াকৈ খাই আছে, খুব ভাল লাগে, সেইকাৰণে আহোঁ। ছাগলী আছে সেইফালে, ছাগলী, কুকুৰ, পাৰ চবেই আছে। চাক কিমান ধুনীয়াকৈ খুৱাই আছে। চাব, মই এতিয়া চাউলখিনি দিম, এই চাউলখিনি দিম, চাব কেনেকৈ আহিব, মোৰ হাতত আহিব। চাক কেনেকৈ আহি গ'ল মোৰ হাতত। এইবিলাকহে ভাল লাগে, খা মই খা। চাক কিমান বুটলি বুটলি ধুনীয়াকৈ খাই আছে। এটাৰ পৰা আৰু এটা আহি বহিলে দিয়া। খা খাই ল, ধুনীয়াকৈ খাই ল, একো নকৰোঁ নহয়। এই মোৰ ভৰিৰ তলতো খুচি আছে এয়া। এইয়া চাক কেনেকৈ আহে, চাইছে কি ভাল লাগে। হওক পাৰ একেলগে, চাক কোনে খাব নাখাব তেনেকুৱা কৰি আছে। আৰু আমাৰ দাদা, ভাই দাদা চবেই একেলগত আহিলোঁ আৰু আমাৰ মন্দিৰত। এতিয়া গণেশ দা আহি আছে, আমাৰ দুলহে ৰাজা। কি কৰি আছা মাই, কি কৰি আছা? কি চাই আছে? কেইটামান চাউল দিয়া। এইফালে আৰু এটা চাউল খাই আছে, সেয়া ইয়া চাউল খাই আছে, বুটলি বুটলি খাই আছে। সেয়া মোবাইলত থপিয়াই দিব নেকি? ঐ কাজিয়া নকৰিবি, যে খা খা। হাতত খাব, হাতত খাই এচাক। আকৌ কুকুৰাও খাই দিয়া যায়, সেই ভয়ত মানে বান্দৰ নাই। সেইফালে দিয়া, অলপ দলিয়াই দিয়া। এইয়া চাক, ই আকৌ গছত উঠি গ'ল, ভয় খালে। ইয়া চাক, বান্দৰে হাতৰ পৰা খাই আছে। মানে চব জানে, মানুহক নেকামোৰে বাৰু, ভয় খাব নালাগে। তাক হাতৰ পৰা খাই আছে কিমান ধুনীয়াকৈ। গৰম বহুত ৰ'দ দিলে। এনেকৈ টোপনি আছে ফেনৰ তলত কুকুৰ। ইফালে বান্দৰকেইটা হৰিণত বহি বহি আছে, ভক্তবৃন্দ বহি আছে ফেনৰ তলত। বান্দৰ ধুনীয়াকৈ বহি আছে। চামেলিক খুৱাই আছে, বহুত মৰম কৰে আমাৰ বাবাই চামেলিক। আৰু চামেলিক মাতিয়ে থাকে আহিবলৈ মন্দিৰত। এই বাবাই কল খুৱাই আছে চামেলিক। বাবা অলপ এইফালে চাই দিব, এয়া ধুনীয়াকৈ খুৱাই আছে বাবাই। আৰু বাবাক লগ পোৱা বহুত দিন হ'ল, 2-3 মাহ আগত আহিছিলোঁ বাবাক লগ পাবলৈ। আজি আকৌ চামেলিক লৈহে আহিলোঁ বাবাৰ ওচৰত। বাবাই মৰম কৰি আছে চামেলিক। এয়া বান্দৰকেইটা মানে চাই আছে, হাতীক চাই ভয়ো খাই আছে, চামেলিক চাই ভয় খাই আছে। না হাতী লৈ আহিছোঁ আগতো আমি। এয়া চাক, চাউলবিলাক বুটলি খাই আছে। চামেলিলৈ ভয়ো কৰিছে, আকৌ খায়ো আছে। সেই মানে সিহঁতে মানে ইমান সাহস কৰা নাই, যিহেতু আগত হাতী আছে সেইবুলি সাহস কৰা নাই। এয়া চাক, বুটলি বুটলি খাই আছে চাউল। মানে চামেলিক চাই ভয় কৰে ন। কুকুৰবিলাক চব পলালে আগতে, এতিয়া বান্দৰো পলালে। এতিয়া কেইটামান আহিলে বাৰু, সিহঁত আৰু ভয়ত আৰু খাই আছে এটা দুটাকৈ। এয়া পাৰ আহিলে, পাৰক মাতিছিলোঁ, মানে হাতীৰ ওচৰত আছে কাৰণে পাৰ নাহিলে। এতিয়া আকৌ আহিলে পাৰ। আৰু আমি চাক, সেই এটা দুটাকৈ আহি আছে পাৰ। আৰু এইটো পানী যে এই চামেলিয়ে যে খাবলৈ লৈছিলে, এইটো হ'ল আমাৰ পাৰৰ কাৰণে। পাৰ, কুকুৰেও ইয়াত খায়, বান্দৰেও ইয়াত খায়, ছাগলীও ইয়াত পানী খায়। চামেলিয়ে মোক বাৰু কি বিচাৰি আছে, সেয়া পাৰ এটা দুটাকৈ আহি আছে। সেয়া চাক, এতিয়া কিমান একেলগে আহি যাব চাব। সেয়া চাক, ওপৰৰ পৰা আহি আছে, বাবাৰ য'ত বহে সেই স্থানৰ পৰা এই এনেদৰে আহি আছে আৰু উৰি উৰি। আৰু চাক, এইফালে চামেলি, এয়া পাৰবিলাক এনেদৰে আহি আছে। এয়া তেল সানি আছে চামেলিক। আকৌ বাবা আহিলে, তেল সানি দিছে চামেলিক। সৌৰভ দা, এয়া চামেলিক তেল সানি আছে বাবাই। ভালকৈ লগাব দিয়া। ঘূৰি দিয়া।
ভাল লাগে আহি দেই সীতাৰাম চামিলি সীতাৰাম সেয়া চামিলে সীতাৰাম দিছে চামিলে চব পাৰে আৰু চব জানে চামিলে চামিলে সীতাৰাম দি আছে ধুনীয়াকে এয়া বাবাই ধুনীয়াকে তেল সানি আছে চামিলিক হা চবক দা হা এইফালে হা তোমালোকো আহা এতিয়া ভাল লাগিছে সেন্দুৰ অলপ লগাই দিব খুব ভাল লাগিব চামিলিক দেখি এয়া বাবা গৈ আছে সেন্দুৰ আনিবলৈ চামিলিৰ কাৰণে আৰু এয়া চামিলিৰ লগত আমি চবেই একেলগে আৰু চামিলিৰ সৈতে এইয়া চামিলিক ফুট লগাই দি আছে বাবাই ধুনীয়া এইতিয়াহে ভাল লাগিছে চামিলিক সেন্দুৰ লগালেহে ভাল লাগে চামিলিক ধুনীয়া চামিলি এয়া কঁঠাল খাই আছে কঁঠাল খাবলৈ দিছে বাবাই আৰু চামিলিক কঁঠাল খাই ল মাই কঁঠাল খাই আছে চামিলিয়ে আৰু গছৰ ওপৰত সেই বান্দৰ বহি আছে চামিলিক খাব দে খা মাই খা ধুনীয়াকৈ খাই ল ধুনীয়াকৈ মানুহে চাই আছে আমাৰ চামিলিক সেই গা খজুৱাই আছে চামিলিয়ে চাক মানে গা ধোৱালে কি হয় গা ধোৱালে যেতিয়া গা ধোৱা হয় তাৰপিছত যিকোনো হাতীৰ গাত মানে খজুৱতি উঠিলে সিহঁতে মানে এই গছত পকা ৱালত এনেকুৱা মানে সিহঁতে গা খজুৱাই থাকে সেইদৰে এনেকৈ খজুৱাই গা চাক আকৌ গা খজুৱাব আৰু এইফালে কঁঠাল পাতো খাব আৰু বাবাই খাবলৈ দিছে চামিলিক যিহেতু মৰম কৰে বাবাক বাবা চামিলিক বহুত মৰম কৰে মাতি থাকে আমাক চাক এতিয়া আকৌ গা খজুৱাব এইটো পাৰে মানে পাহাৰত দাস বোলা এটা মানে মাখি আছে ডাঙৰ দাস বুলি কওঁ আমি সেই মাখিয়ে মানে কামুৰিলে মানে খুব খজুৱাই সিহঁতৰ গাবিলাক হাতীৰ আৰু মানে এইটো মানে এই 1-2 মাহ ছিজনে বেছিমান থাকে আৰু পাহাৰত মানে যেতিয়া জংঘলবিলাক মৰি যায় তেতিয়া দাসবিলাক বেছি হয় পাহাৰত আৰু ৰ'দো বেছি আজি আৰু চাট লৈ আহিলোঁ আৰু চামিলিক আকৌ এই মন্দিৰত অলপ ঘূৰাই কিবা কিবি খুৱাই আকৌ মানে তাক আমি আকৌ পাহাৰত বান্ধি দিম তেনেকৈ একদম মন্দিৰৰ তলতেই পাহাৰ আছে তাত বান্ধি দিম আৰু চামিলিক তাতে খাব আৰু এতিয়া কাৰণ কাজিৰঙা 6 মাহ আছিলে এতিয়া 6 মাহ আমাৰ চামিলি আমাৰ কলিয়াবৰতে থাকিব এই হাতীমূৰাত এই আমাৰ ঘৰত এই তেনেকুৱা আৰু কলিয়াবৰতো সেই ঘূৰি ফুৰি থাকিব আৰু 6 মাহ খাব ধুনীয়াকৈ তাৰ কাম বন বিহে আৰু একো নাই আৰু এই ঘূৰা পকা খোৱা তেনেকুৱা আৰু 6 মাহ খালি কাজিৰঙাত তাৰ কাম কৰা তাৰ আৰু বেলেগ কাম নাই চামিলিৰ ইমানখিনিয়ে এতিয়া পাথৰত আকৌ ঘূৰি আছে গা আকৌ বিলাক গছতো ঘূৰি আছে চাক সেন্দুৰ লগাই লৈছে আৰু গাত এতিয়া পাথৰত গা ঘঁহিব চামিলি চাক কেনেদৰে গা ঘঁহে পাথৰত চাক এয়া চাক সেনেকৈ গা ঘঁহি কেতিয়া যে ফালিও যায় মানুহে ভাবে মাহঁতে মাৰিছে নেকি হাতীটোক তেনেকৈ কাটি পেলাইছে নেকি মাৰি কিন্তু নহয় সেই হাতীয়ে মানে যিকোনো পাথৰত তেনেকৈ গা ঘঁহিলে কেতিয়াবা ছাল এৰুৱাই যায় সেই চাক কেনেকৈ গা খজুৱাইছে পাথৰত চাবচোন কেনেকৈ গা খজুৱাই যায় চাক আকৌ গা খজুৱাবলৈ লৈছে চাক কেনেকৈ গা খজুৱাই আছে আৰু আমাৰ পাৰ্টি এনেদৰে বহি আছে ইয়াত আৰু চাক সেইফালে কঁঠাল মুখত লৈ লৈছে অলপমান আকৌ এইফালে গা খজুৱাই আছে হেই ক'ত যাওঁ চাকচোন চামিলি চকুকেইটা কেনেকুৱা দেখা ডাঙৰ লাগে বহুত ভয় লাগেনে নাই চাক কিমান ডাঙৰ চকু চামিলিক মানুহে ভয় কৰে জংঘলী হাতী বুলি কয় কাৰণ চামিলিক জংঘলৰ পৰা ধৰি আনিছিলে জংঘলী হাতীৰ পোৱালিহে চামিলিক ট্ৰেইনিং কৰি পৰীক্ষণ কৰি আজি চামিলি আমাৰ লগত চামিলিয়ে পানী খাই আছে টেপৰ পৰা পানী খাই আছে কঁঠাল খালে পাত খালে কঁঠাল পাতে খাই এতিয়া আৰু পানী খাই আছে ডিঙিত চাগে লাগিছে সেই বুলি খাই আছে পানী
খাব আৰু এই অলপ আগত খাই আহিছে নদীৰ পৰা এতিয়া আকৌ খাইছে খা খা এইটো ভাল পানী খা খাই ল মাই এয়া পানী খাই আছে খা ধুনীয়াকৈ খাই ল এইয়া পানী খাইছে চামেলিয়ে খা খা ধুনীয়াকৈ খাই ল চুপ ল চুপ ল দে খাই থাক আৰু খাই থাক আৰু সেয়া চাক পাৰবিলাক কেনেকৈ বহি আছে মন্দিৰত সেয়া চাক ভিতৰত বহি আছে এটা আৰু এটাক মাতি আছে শব্দ কৰি আছে ওপৰতহে বহে সেইবিলাক আৰু চামেলি সেই তাত ৰৈ আছে চামেলি কিবা খুৱাই আছে নেকি আৰু এয়া চামেলি এখন দেখি পাই গ'ল হে মাই দিব নহয় তোক ৰ দিব ভৰাই দিছে হে তোক দিব নহয় এই মোৰ মোবাইল কিয় বিচাৰিছে মোবাইল দিয়া নিদিওঁ নহয় তোক দিব খাবলৈ দিব নহয় তোক চামেলি খাবলৈ ৰৈ আছে আৰু সঁচাই দেই আমাৰ মন্দিৰবিলাক যে বহুত ধুনীয়া ধুনীয়া জেগাত আছে আমাৰ কলিয়াবৰত ইমান ভাল লাগে ইমান গৰমৰ মাজত চাচোন পাহাৰৰ ওপৰত ইমান ছাদ বহি আছে একদম চাৰিওফালে গছ গছনিয়ে ভৰ্তি হৈ আছে একদম গছ গছনিয়ে ভৰা এইফালে এটা আৰু এটা গাটো খজুৱাই দিছে আৰু বান্দৰ সেয়া গ'ল আৰু মুখ চাই আৰু এইফালে মানুহবিলাক বহি আছে ভক্তবৃন্দবিলাক ধুনীয়াকৈ মন্দিৰৰ ভিতৰত বহি আছে আৰু এইফালে চামেলি আকৌ ক'ত গ'ল সেয়া চামেলি কিবা বিচাৰি আছে বাল্টিঙত চামেলিয়ে আৰু চামেলি হাতী মানে এইটো মিৰিকা বানৰ হাতী হয় মিৰিকা বান মানে হাতীৰ 3টা বান থাকে এটা হ'ল আপোনাৰ মিৰিকা বান আৰু এটা হ'ল মিছলা বান আৰু এটা হ'ল আপোনাৰ কোমোৰা বানৰ যিবিলাক হাতী আছে কোমোৰা বানৰ হাতীবিলাক বহুত দেখাত শকত বকত গোলমূল হয় ইমান ওখ নহয় চাপৰ থাকে আৰু দেখাত একদম গোলুমূলু হৈ থাকে মানে একদম দেখাতে শকত লাগে সেইটো জাতি হ'ল আপোনাৰ কোমোৰা জাতি আকৌ চামেলি যোনটো আছে সেইটো চামেলি হ'ল আপোনাৰ মিৰিকা বানৰ হাতীবিলাক কেনেকুৱা থাকে হাতীবিলাক বহুত ওখ হয় ক্ষীণমিন হয় ভৰিবিলাক খুব দীঘল হয় আৰু মূৰৰ চাৰিওফালে মানে একদম ক্ষীণমিনাই থাকে মূৰৰ চাৰিওফালে একদম মাংস নাথাকে নেকি একদম মানে কপালবিলাক হুতৰা দেখা যায় কপালৰ ভিতৰৰ মাংসবিলাক সোমাই থাকে সেইটো আপোনাৰ মিৰিকা বানৰ যেনেকৈ চামেলি একদম পিয়ৰ মিৰিকা বানৰ হাতী চামেলি আৰু কোমোৰা বান হাতীবিলাক শকত বকত দেখাত একদম মোটা শকত থাকে তেনেকুৱা আৰু যদি মিছলা বান আছে মিছলা বান হাতীবিলাক হ'ল আপোনাৰ দেখাত আৰু শ্লিম ফিগাৰবিলাক সিহঁতৰ ফিটনেছবিলাক শ্লিম আৰু ধৰক শকতো নহয় ক্ষীণো নহয় এই দুটাৰ মধ্যমত যোনটো থাকে দীঘলীয়া দেখাত দীঘল মিঘল হয় সেইটো মিছলা আৰু এইটো হ'ল আমাৰ মিৰিকা বানৰ হাতী চাইছে চামেলি কেনেকুৱা দেখাত ওখ বহুত ডাঙৰ লাগে দেখাত আৰু ক্ষীণমিন লাগে আৰু দেখাত তেনেকুৱা বহুত হাতী আছে মানুহে কয় যে হাতীবিলাকে নোখোৱাই ৰাখে নেকি কিন্তু নহয় বান লৈও কথা আছে হাতীৰ আৰু বহুত হাতী আছে বয়স হ'লে অলপ শুকাই যায় যেনেকৈ মানুহ বয়স হোৱাৰ লগে লগে মানে চেহেৰাটো বেয়া হৈ পৰে তেনেকুৱা হাতীৰো কপালৰ মাংসবিলাক তেনেকৈ ক্ষীণাই যায় এই তেনেকুৱা হয় আৰু হাতীবিলাকৰ আৰু সেই 3টা বানেই থাকে আৰু 3টা বানৰ ভিতৰত ধৰক মানুহ যেনেকুৱা ধৰক ক্ষীণ থাকে শকত থাকে তেনেকুৱা হাতীও ক্ষীণো হয় শকতো হয় হাতী তেনেকুৱা যোনবিলাক ক্ষীণ আছে নহয় যিবিলাক টিলিং আমাৰ মিৰিকা বানৰ হাতীবিলাক যিমানেই খুৱায় আপুনি যদি কলগছ খানা যদি হেঁচি সোমাই থাকে তথাপিও সেই শকত নহ'ব কাৰণ তাৰ বানেই সেইটো আৰু যোনবিলাক কোমোৰা বানৰ আছে তাক যদি কমো খুৱাই নহয় তথাপিও সেই শকতে হৈ গৈ থাকিব তেনেকুৱা আৰু এয়া চামেলি আহি আছে মাটি চাজে এইফালে গণেশ দাই হাতীৰ বান লৈ কথা আছে বান লৈ আৰু এইবিলাক সিহঁতৰ চেহেৰাবিলাক তেনেকুৱা হয় মানুহ যেনেকুৱা শকত থাকে ক্ষীণ থাকে চাপৰ থাকে ওখ থাকে তেনেকুৱা হাতীও হয় সেই তেনেকুৱা আৰু সেই চাক কল আমিও খাই আছোঁ চামেলিকো দিছিলোঁ খাবলৈ আৰু এতিয়া পূজা হ'লে আৰু চামেলিক বেছিকৈ খাবলৈ দিব এইফালে চামেলিয়ে কঁঠাল পাত খাই আছে এইয়া চাক খাই ল কল খাই লওঁ চবে বহি আছে চাত মায়ে খাই ল কঁঠাল খাই আছে যিমানখিনি আৰু পাইছে আৰু সেই গোটেইখিনি খালেই কঁঠাল গছত নাই এতিয়া সুৰ যিমানখিনি তাৰ পাব আৰু চুই সিমানখিনি লৈ খাই থাকিব এইটো ল সেই চামেলি ল সেইটো ল সেই পৰি আছে ল সেই মাই ল সেই পৰি আছে ল
চাওচোন কেনেকৈ আহিব হেল্ল' অঁ এতিয়া গা খজুৱাবি খজুৱাই ল গা খজুৱাই মানে তেজ ওলাই দিছে সেই তেতিয়া সেই পাথৰত এতিয়া আকৌ সুৰ খজুৱাই আছে খজুৱাই ল ঠিকছে খজুৱাই ল ইয়াতে খজুৱাই মানে একদম গাৰ ছাল এৰুৱাই দিছ তই ইমান খজুৱতি ঐ তোক ফুটবলৰ নিচিনা দিব গম পাবি চাকচোন কেনেকৈ খজুৱাই আছে হেই কি হ'ল গা এতিয়াও খজুৱাই আছে দে মোক যাব দে এই মোক যাব দে মই কৈ লওঁ দেখি কি হ'ল চামিলিক কিয় জোকাই থাক ঐ কিয় জোকাই থাক চামিলিক দিব মাৰিব গম পাবি মাৰিব তোক চামিলিয়ে কিয় জোকাই থাক এতিয়া ভাগৰ লাগিছে ন ইমান সময় চামিলিক জোকাই আছিলি আৰু ইয়াৰ পৰা আমাৰ কাজিৰঙাখন ক'বলৈ গ'লে ধুনীয়াকৈ দেখাই যায় আৰু কাজিৰঙা সেই আমাৰ কাৰ্বি পাহাৰ কাজিৰঙাৰ পাহাৰ সেইটো আমাৰ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ একদম আৰু মন্দিৰৰ গাতেই লাগি থকা চাক আৰু বানপানী হ'লে জীৱ জন্তুবিলাক এনেকৈ আৰু বানপানী তেনেকৈ ভাহি উটি আহি আমাৰ এই হাতীমৰা পাহাৰটো পাই পেলাই পাহাৰত থাকে জীৱ জন্তুবিলাক গড় হাতী ম'হ বনৰীয়া জীৱ জন্তুবিলাক আমাৰ এই পাহাৰত থাকে আৰু এতিয়াতো বাৰু পানী হোৱাই নাই বাৰু কেইদিন আগত হৈছিলে আকৌ শুকালে আৰু সেই সৰু সৰু সেই চাক ঘৰবিলাক দেখা যায় সেইবিলাক আমাৰ এই ইয়াৰে দাঁতিকাষৰীয়া মানুহবিলাকৰ গৰু ম'হৰ খুঁটি আৰু এই গৰু ম'হৰ খুঁটি এইবিলাক ইয়াৰ পৰা গাখীৰবিলাক আমাৰ জখলাবন্ধা টাউনত যায় হোটেলত মিঠাই চিঠাই কিবা কিবি চাহ তাহ কিবা এই জলপানত ব্যৱহাৰ কৰে আৰু এই গৰু ম'হৰ খুঁটিৰ গাখীৰেই যায় আমাৰ যোনবিলাক আমাৰ এই চৰ চাপৰিত আছে আমাৰ হাতীমৰাৰ আৰু চাওক সেই ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈ আছে এইফালে লাহে লাহে আৰু জেগাখিনি আগত ইমান ডাঙৰ নদী নাছিলে এতিয়া বহুত ডাঙৰ হৈ গ'ল নদী কিন্তু পানী চব জেগাত নাথাকে বহুত সুতিও হৈ গ'ল তেনেকৈ আগত এটাই আছিলে সৰু দেখিছোঁ আমি সৰুতে কিন্তু এতিয়া আৰু বেলেগ হৈ গ'ল ভাঙি এতিয়া বহুত ভাঙি দিলে ক'বলৈ গ'লে আগত ইয়াত ডাঙৰ গাঁত আছিলে এতিয়া গাঁত এইটো পুত খাই এতিয়া বালি হৈ গ'ল গোটেইটো আৰু এইবিলাক বনৰীয়া হাতীৰ জাক দেখা পাব কেইদিন পিছত বানপানী হ'লে এই তেনেকুৱা আৰু আমাৰ ডিপাৰ্টমেণ্টৰ এই তলত বোটনাও আছে যেনেকুৱা বসন্ত শিবিৰ তেনেকুৱা কাজিৰঙা আছিলে হাতীমৰা তেনেকুৱা বোটনাও আছে ঢেৰ কেইটা বোটনাও আছে আমাৰ ইয়াত পেট্ৰলিঙৰ কাৰণে থাকে আৰু খুবেই ভাল লাগে আহি সেইকাৰণে আজি আপোনালোকক আকৌ ভিডিঅ'টো এটা বনাই মই দেখুৱালোঁ আপোনালোকক আৰু চাৰিওপিনে মানে নদীৰ মাজত ক'বলৈ গ'লে এটা সেইকাৰণে মই সৰু আমাৰ কলিয়াবৰৰ সৰু এটা নদীদ্বীপ ক'বলৈ গ'লে আমাৰ হাতীমৰা মন্দিৰ হাতীমৰা আইলেণ্ড তেনেকুৱা চাইমালিয়া কঁঠাল পাত খায়ে আছে তেওঁ মাই দে তই খাই পেট ভৰাই ল আজি গৰমত ক'ত যাম আৰু যি গৰম আৰু আমাৰ হাতীমৰাৰ এই বাবাই সীতাৰাম বাবাই আৰু চামিলি একদম সৰুৰ পৰাই পাইছে ন বাবা সৰু কিমানৰ পৰা পাইছে একদম সৰুৰ পৰা পাইছে ইয়াত দুজন ধৰিছিলে বাপু ইয়াতে আছিলে খুব ইয়াতে ধৰিছিলে লক্ষী আৰু চামিলি ন লক্ষী জানো ক'ত আছে সৰু তেতিয়াই ছোৱালীহঁতৰ নিচিনা সৰুতে পাইছে আৰু বাবাই মানে চামিলিক একদম সৰুৰ পৰাই দেখিছে চামিলি আৰু ৰক্ষী দুজনী হাতীক শিকাইছিলে হাতী কোম মানে আমাৰ এই হাতীমৰা এইখিনিতে হ'ব ইমানটো নাজানো এইবোৰ বহুত আগৰ কথা আজি বাবাই কৈছে সেইবুলিহে জানিলোঁ আজি জানিব পাৰিলোঁ চামিলি আৰু ৰক্ষীক ধৰি শিকাইছিলে আমাৰ এই হাতীমৰাতেই আৰু বাবা তেতিয়া সৰু আৰু বাবাই সৰুতে চাইছে সেইকাৰণে চামিলিক ভাল পায় বাবা একদম সৰুৰ পৰাই পাইছে ক'বলৈ গ'লে আমাৰ এই বাবাৰ বয়সৰে হ'ব ন বাবা একে বয়সৰে হ'ব একদম বাবাই সৰুৰ পৰা পাইছে সেইবুলি চামিলিক বহুত মৰম কৰে বাবাই মন্দিৰত মাতে আমাকো মাতে আমিও আহোঁ তেনেকৈ আৰু আমি আজি বহুতকেইটা একেলগে আহিছোঁ আমি দাদা ভাই ককাই চবেই একেলগে আহিছোঁ এয়া এইফালে গণেশ দাও আহিছে আৰু আমাৰ বাবাও আমাৰ লগত আছে সেইকাৰণে আৰু বেছি ভাল লাগিছে আজি এয়া আমাৰ সীতাৰাম বাবা জয় সীতাৰাম জয় সীতাৰাম চামিলিক মাতিছে আৰু চামিলি বাবাৰ লগে গৈছে আৰু বাবা পিছে গৈছে আৰু চামিলি মাতি লৈ গৈছে আৰু বাবাই চাওক বাবাক কিমান ভাল পায় চামিলিয়ে চাওক বাবাই মাতি চামিলিক লৈ গৈ আছে আৰু চামিলিও কিমান ধুনীয়াকৈ গৈ আছে বাবাৰ লগত এইখিনি ঠাণ্ডা আছে চামিলিক মৰম কৰি দিছে বাবাই ক'ত যাওঁ মাই বাবাৰ লগত গৈ আছ বাবাৰ লগত গৈ আছে চামিলি পানী খালে অলপ আগত এই বাল্টিংটো দিলেই হ'ল বাল্টিংটো দিয়ক
বাবাই এতিয়া পানী খুৱাব চামেলিক কঁঠাল পাত খাইছে যে কঁঠালে মানে জেগাত ডিঙিত ধৰে সেইকাৰণে পানী খাব এতিয়া আকৌ গাত মাৰি আছে পানী এয়া চামেলি আমাৰ লগত প্ৰসাদ খাই আছে এয়া ল মাই ল একেলগতে আহিছোঁ আৰু মন্দিৰত একেলগে খাই আছোঁ আমিও খাই আছোঁ তাকো দিলোঁ আৰু মন্দিৰত বাবাই কল খোৱালে ধেৰ কিবা কিবি খোৱালে চামেলি আমাৰ লগত এনেদৰে খাই থাকে চামেলিয়ে নাই বল আগত দিম বল ভাবি আজি কঁঠাল গছৰ ওপৰৰ পৰা চামেলিৰ পিঠিত উঠিব মানে কি হ'ল চামেলিক মানে বাবাই মৰমত তেল সানিলে সেন্দুৰ সানিলে যে এতিয়া মানে গণেশ দাই চোলাযোৰ নতুন বুলি এতিয়া মানে হুৰেৰে উঠিলে গাত একদম তেল আৰু সেন্দুৰহে লাগিব গৈ বেছিকৈ কাপোৰ চাপোৰ লেতেৰা হ'ব সেইকাৰণে মানে এই গছত উঠি লৈছে বগাই এতিয়া চামেলিৰ পিঠিত উঠিলে এতিয়া বহি লৈছে ধুনীয়াকৈ বহি লৈছে আৰু আজি আমি মানে মন্দিৰ দৰ্শন কৰিলোঁ ৰাতিপুৱা আহিলোঁ চামেলিক লৈ আহিলোঁ মন্দিৰ দৰ্শন কৰিলোঁ বাবাক লগ পালোঁ আৰু খুব ভাল লাগিলে কাৰণ বহুত দিনৰ মূৰত আহিলোঁ যিহেতু হাতীমৰা মন্দিৰত নহ'লেও আমি ছমাহ পিছত আহিলোঁ চামেলিক লৈ সেইকাৰণে বেছি ভাল লাগিল আজি মন্দিৰত আহিব পালোঁ আজি আৰু আজি মানে ভিডিঅ'টো ইমানলৈকে ৰাখিলোঁ আৰু চামেলিক লৈ আমি যাম বাৰু গণেশ দা 1 মিনিট এইফালে বান্ধক ধুনীয়াকৈ নমস্কাৰ দে এয়া চামেলিয়ে ধুনীয়াকৈ নমস্কাৰ দিছে আধাৰ আৰু এতিয়া আমি যামেই আৰু চামেলিক লৈ এতিয়া আৰু পাহাৰত নি বান্ধিব লাগে চামেলিক তো আৰু এয়া নমস্কাৰ দিছে এতিয়া আৰু মন্দিৰত আহিলোঁ ধুনীয়াকৈ ঘূৰিলোঁ ফুৰিলোঁ মন্দিৰত অলপ প্ৰসাদ চসাদ খালোঁ আৰু এতিয়া চামেলিক মানে পাহাৰত লৈ যাম পাহাৰত এইফালে পাহাৰ আছে পাহাৰত নি চামেলিক বান্ধি দিম আৰু তাত বাঁহ পাত ধুনীয়াকৈ গছৰ পাত কিবা কিবি খাই থাকিব আৰু আজি ভিডিঅ'টো ইমানলৈকে বনালোঁ আৰু ভিডিঅ'টো পাই যাব সোনকালে মই এৰিম বাৰু ভিডিঅ'টো খুব ভাল লাগিল আহি চামেলি হয় বুলি দিছে থেংক ইউ আজি আৰু ইমানলৈকে